নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দেশ বিদেশৰ খুবেই মছলাদাৰ একদম ধামাকাদাৰ খবৰ আছে আজি আপোনালোকৰ কাৰণে। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ভাৰত আৰু বাংলাদেশৰ মাজত। বাংলাদেশৰ ৰাষ্ট্ৰপতি আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে আৰু ভাৰতবৰ্ষৰ সৈতে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে কেবাটাও চুক্তিবদ্ধ হৈছে। বহুতো কাম কাজ কৰিব এতিয়া ভাৰত আৰু বাংলাদেশে মিলি। তো সেই সময়তে খবৰ ওলাইছে যে এতিয়া আমাৰ ভাৰতত উৎপাদিত হোৱা কপাহ, ভাৰতত যিবিলাক নেকি কপাহ উৎপাদন হয়, ভাৰতৰ গছত যিবিলাক নেকি কপাহ উৎপাদন হয়, তাৰে 67% এতিয়া বাংলাদেশে ক্ৰয় কৰিব বুলি জনাইছে। যাৰ ফলত আমাৰ ভাৰতীয় কৃষকসকলৰ লাভ হ'ব। ভাৰতীয় কৃষকসকলে অধিক দামত বাংলাদেশত আমাৰ ভাৰতৰ যিবিলাক কপাহ সেইবিলাক বিক্ৰী কৰিব পাৰিব। এতিয়া আমাৰ ভাৰতীয় কৃষকসকলে অধিক কপাহ উৎপাদন কৰিব পাৰিব, যাৰ ফলত নেকি তেওঁলোকৰ টেনশ্যন নাথাকিব যে মই কপাহৰ খেতি কৰিছোতো হয়, সেই কপাহ বিক্ৰী যাব নে নাযাব। তো তাৰ ওপৰত টেনশ্যন কৰাৰ প্ৰয়োজন নাই। এতিয়াৰে পৰা বাংলাদেশে আমাৰ ভাৰতৰ পৰা কপাহ ক্ৰয় কৰিব বুলি জনাইছে। অকল সেয়াই নহয়, তাৰ লগে লগে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে এইষাৰো কথা কৈছে যে ভাৰত আৰু এতিয়া বাংলাদেশে মিলি এটা ছেটেলাইটো লঞ্চ কৰিব বুলি জনাইছে। তো কি কাৰণত কি কাৰণবশতঃ সেই ছেটেলাইট লঞ্চ কৰিব, তো সেইবোৰৰ বিষয়ে মই আপোনালোকক অনাগত ভিডিঅ'বিলাকত জনাই যাম যেতিয়া নেকি সবিশেষ তথ্য ওলায়। কিন্তু আমাৰ ভাৰত আৰু বাংলাদেশৰ মাজত কেইবাটাও চুক্তি হৈছে, যিকেইটা চুক্তিৰ বিষয়ে মই মাজে মাজে আপোনালোকক বাৰু জনাই যাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে। বৰ্তমান সময়ত যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে পেঞ্চন নাপায়। বিশেষকৈ ক'বলৈ গ'লে যিসকলে নেকি ৰিচেণ্টলি চাকৰিত সোমাইছে, তো তেওঁলোকে পেঞ্চনৰ নাম গোন্ধই নাপায়। তেওঁলোকৰ যেতিয়া নেকি ৰিটায়াৰমেণ্ট হ'ব, ৰিটায়াৰমেণ্টৰ সময়ত কিবা এটা এমাউণ্ট তেওঁলোকে লাভ কৰিব। ছাপ'জ ধৰি লওক দৰমহা অনুযায়ী 10 লাখ, 20 লাখ, 30 লাখ এনেকুৱা কিবা এটা এমাউণ্ট লাভ কৰিব। কিন্তু যিসকলে নেকি কিন্তু তেওঁলোকে ভৱিষ্যতলৈ গৈ পেঞ্চন লাভ নকৰিব। যেনেকৈ নেকি ধৰি লওক আপোনাৰ আগতে কোনো এটা চৰকাৰী চাকৰিয়ালক চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পাছত তেওঁলোকক পেঞ্চন দিয়ে, তেওঁলোক মৰাৰ পাছত তেওঁলোকৰ পত্নীক পেঞ্চন দিয়ে। কিন্তু সেই ছিষ্টেমটো বৰ্তমান সময়ত নাই আৰু সেই ছিষ্টেমটো আনিবৰ কাৰণে অহৰহ কৰ্মচাৰীসকলে লাগি আছে। অহৰহ চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যে তেওঁলোককো পেঞ্চনৰ দৰকাৰ আছে আৰু এইটোটা তেওঁলোকৰ মোৰ মতে প্ৰয়োজনীয়তা। কাৰণ ভাবক, তেওঁলোকে ইমান বছৰে চৰকাৰৰ বাবে সেৱা আগবঢ়ালে, কিন্তু তেওঁলোকৰ যেতিয়া নেকি ৰিটায়াৰমেণ্ট হ'ব, তো তাৰ পাছত চৰকাৰে তেওঁলোকক চলিবৰ কাৰণে একোৱেই নকৰিব আৰু তেওঁলোকৰ অৱস্থা পাছত গৈ একেবাৰে বেয়া হ'ব, নহয় জানো? তো সেইকাৰণে এতিয়া চৰকাৰে কি কৰিছে, পেঞ্চন তেওঁলোকক ডাইৰেক্টলি নিদিয়ে, কিন্তু তেওঁলোকৰ কাৰণে এতিয়া PFৰ নিচিনা অন্য এটা ভাল ব্যৱস্থা আনিব বুলি জনাইছে। তো PF হৈছে এনেকুৱা এটা ব্যৱস্থা যিটোৰ জৰিয়তে য'ত নেকি কৰ্মচাৰীসকলৰ কিছু পইচা কাটি ভৰাই যায় PFত, আৰু তেওঁলোকে ইচ্ছা অনুসৰি যেতিয়াই মন যায় তেতিয়াই উলিয়াব পাৰে। আৰু তাৰ লগে লগে এটা পেঞ্চন স্কিমো থাকে। তো সেই পেঞ্চন স্কিমতো তেওঁলোকৰ পইচা কাটি গৈ থাকে আৰু তেওঁলোকৰ বয়স যেতিয়া 60 বছৰ পাৰ হ'ব তেওঁলোকক পেঞ্চন দিয়া হ'ব। তো সেইটো ডাইৰেক্টলি চৰকাৰে ক'বলৈ গ'লে নিদিয়ে। আমাৰ পৰা যিটো পইচা কাটি ৰাখে, তো তাৰ পৰাই আমাক পেঞ্চন হিচাপত পইচা জমা কৰি যায়। তো তাৰ পৰা আমি কি কৰিব পাৰোঁ, সেইটো পিছত গৈ পেঞ্চন হিচাপেও ল'ব পাৰোঁ বা একেলগতে উইথড্ৰ কৰিব পাৰোঁ। কিন্তু তাৰ উপৰিও এতিয়া অন্য এটা স্কিম উলিয়াব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। নেক্সট বাজেট, যি নেকি বাজেট ঘোষণা কৰা হ'ব, তো সেই বাজেটত আমি সকলোবিলাক তথ্য পাই যাম। তো তাৰ জৰিয়তেনো কেনেকৈ চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চন লাভ কৰিব পাৰিব, তো তাৰ ওপৰত মই আপোনালোকক অনাগত খবৰত জনাই যাম। এতিয়ালৈকে একো জনোৱা নাই, কাৰণ বাজেট ধাৰ্য হৈছেহে, বাজেট ঘোষণা কৰিব, জুলাই মাহত বাজেট ঘোষণা কৰিব, গতিকে টাইম আছে। তো তেতিয়া মই আপোনালোকক জনাই দিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত হেলমেট নিপিন্ধা বা লাইচেন্স নথকা বা পলিউশ্যন নথকা বা ইঞ্চুৰেঞ্চ নথকা, মানে আল্টিমেটলি ক'বলৈ গ'লে যিসকলে নেকি ট্ৰেফিক ৰুল ভংগ কৰে, তো তেওঁলোকৰ ওপৰত চালান কটা হয়। আৰু চালান বৰ হেভি চালান কটা হয়। আপোনালোকৰ যদি লাইচেন্স নাথাকে তেনেহ'লে আই থিংক 5000 টকাৰ ফাইন কাটে। আপোনালোকৰ যদি হেলমেট নাথাকে তেন্তে 2000 টকাৰ ফাইন কাটে। তো মুঠৰ ওপৰত ক'বলৈ গ'লে আপোনালোকৰ বৰ্তমান সময়ত যদি কিবা ট্ৰেফিক ৰুল ভংগ হয়, তেন্তে আপোনালোকে ভাল এটা এমাউণ্টৰ চালান আপোনালোকে ভৰিব লগা হয়। এতিয়া বহু লোকে কি কৰে, য'ত নেকি পুলিচ দেখে তাত হেলমেট পিন্ধে, য'ত পুলিচ নেদেখে তাত তেওঁলোকে হেলমেট পৰিধান
নকৰে কিন্তু এতিয়া আমাৰ অসম চৰকাৰ ফালৰ পৰা এনেকুৱা কিছুমান নম্বৰ জাৰি কৰি দিছে নম্বৰ কেইটা মই আপোনালোকক বাৰু নজনাও কাৰণ আপোনালোকে হয়তো কাৰোবাৰ ওপৰত ভৰাছ উলিয়াবৰ কাৰণে অপব্যৱহাৰ কৰিব পাৰে তো সেইকাৰণে আপোনালোকক নম্বৰ কেইটা নজনাও কিন্তু বৰ্তমান সময়ত আমাৰ অসম পুলিচে এনেকুৱা কিছুমান নাম্বাৰ মুকলি কৰিছে য'ত আপোনালোকে কেৱল কোনোবাই যদি ট্ৰেফিক ৰুল ভংগ কৰে সাপোজ কোনোবা এজন লোকে হেলমেট পৰিধান নকৰাকৈ যেনিবা গৈ আছে তো তেখেতৰ নাম্বাৰ প্লেটটো সহ আপোনালোকে বাইকখনক ফটো মাৰিলে ফটো মাৰি সেই নাম্বাৰটোত হোৱাটছআপ কৰি দিলে আৰু অনলাইনৰ জৰিয়তে সেই ব্যক্তিজনলৈ চালান গুচি যায় তো এনেকুৱা ধৰণৰ সিস্টেমো কৰিছে বৰ্তমান আমাৰ অসমত আৰু সাপোজ আপোনালোকে গাড়ীখন ৰখাই থৈ দিছে গাড়ীখনৰ যেনিবা ইনস্যুৰেন্স নাই পলিউশন নাই আপোনালোকে ফটো মাৰি নাম্বাৰ প্লেটটো পঠাই দিলে আপোনালোকৰ নামত কি হ'ব এখন চালান কাট খাই যাব তো আপোনালোকে গতিকে কি কৰিব পৰাপক্ষত হেলমেট পিন্ধিয়ে যাব কি ঠিক কোনোবাই যদি আপোনালোকৰ ফটো মাৰি দি দিয়ে তেন্তে আপোনালোকৰ নামত চালান আহি যাব পাৰে নহয় জানো গতিকে এনেকুৱা ধৰণৰ হ'ব পাৰে তো সেই কাৰণে জুদেই নাযাওক কিয় হেলমেট পৰিধান কৰি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ মথলা চাহ বাগানৰ পৰা খবৰ ওলাইছে ডিব্ৰুগড়ৰ মথলা চাহ বাগানৰ কৰ্মচাৰীসকলে যোৱাকালি ৰাতিপুৱাতেই প্ৰতিবাদত নামে বুলি জনাইছে চাহ বাগানৰ কৰ্তৃপক্ষৰ এগেইনষ্টত তো আপোনালোকে হয়তো চাহ বাগানবিলাক দেখিছে চাহ বাগানৰ ওচৰে পাজৰে থকা গাঁওসমূহক দেখিছে তো চাহ বাগানৰ ওচৰে পাজৰে থকা গাঁওবিলাকৰ ৰাস্তা কি হয় চাহ বাগানৰ মাজেৰেই থাকে তেওঁলোকে চাহ বাগানৰ মাজেৰেই ঘৰলৈ অহা যোৱা কৰে তেওঁলোকৰ চাহ বাগানৰ মাজতেই বা চাহ বাগানৰ কিনাৰতে কি হয় চাহ বাগানৰ দাঁতিতেই তেওঁলোকৰ ৰাস্তা লাগি থাকে এতিয়া ডিব্ৰুগড়ৰ মথলা চাহ বাগানৰ পৰা খবৰ ওলাইছে যে ডিব্ৰুগড়ৰ মথলা চাহ বাগানৰ মাজেৰে যিটো নেকি ৰাস্তা আছে গাঁওবাসীয়ে যিটো ৰাস্তাৰে নেকি অহা যোৱা কৰে তো সেই ৰাস্তাটোৰ কিনাৰত পুৰা ধাৰ থকা ব্লেডৰ ফেন্সিং লগাইছে বুলি জনাইছে মথলা চাহ বাগানৰ কৰ্মচাৰীসকলে বা ওচৰে পাজৰে থকা মানুহবিলাকে এটা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তাত যে নেকি ফেন্সিং লগোৱা মানে ধাৰদাৰ বিলেট লগোৱা ফেন্সিং বিলাক লগাইছে সেয়া উঠাই দিবলৈ কৈছে কেনেবাকৈ যদি কিবা কাৰণত কেতিয়াবা কোনোবা ব্যক্তি তাতে গৈ পৰেগে তেন্তে তেওঁলোকৰ দেহৰ অৱস্থা নাথাকিব সেই ধাৰদাৰ ফেন্সিঙে তেখেতলোকৰ বডি কাটি লম্ফজম্ফ কৰি পেলাব এতিয়া সেই কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই ধাৰদাৰ ফেন্সিং বিলাক অতৰাবৰ কাৰণে মোৰ মতে বিদেশী যিবিলাক নেকি মানুহ আছে বিদেশী যিবিলাক নেকি বনিয়া আছে কৰ্মচাৰী আছে তেওঁলোকৰ উৎপাতটো অকণমান অসমত বাঢ়িছে তো অসম চৰকাৰ বা যিবিলাক দল সংগঠন আছে তেওঁলোকে মোৰ মতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰেতো একো ব্যৱস্থা নলয় তো দল সংগঠনবিলাকে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'ব লাগে বিদেশী বনিয়াৰ অটপালিটো অকণমান বেছি হোৱা দেখা পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমবাসীৰ পৰা এতিয়া আমাৰ অসমবাসীৰ কাৰণে এটা ভাল ব্যৱস্থা হাতত লৈছে অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অসম চৰকাৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা আপোনালোকৰ নৱজাতকৰ শিশুৰ বাবে আধাৰ কাৰ্ড বনাবৰ কাৰণে আপোনালোকে হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই বুলি জনাইছে এতিয়াৰে পৰা যিবিলাক নেকি মেডিকেল আছে মেডিকেল বিলাকত বাচ্চা জন্ম হোৱাৰ পাছত যেতি নেকি ডিসচাৰ্জ দিয়াৰ পাছতেই আধাৰ কাৰ্ড আৰু তাৰ লগে লগে বাৰ্থ সাৰ্টিফিকেট মানে জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে তো তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আৰম্ভ কৰিছে বৰপেটাৰ মেডিকেল কলেজৰ পৰা তো বৰপেটা মেডিকেল কলেজত প্ৰথমবাৰৰ বাবে সন্তান জন্ম হোৱাৰ পাছতেই যেতিয়া নেকি ডিসচাৰ্জ দিছে তো তাৰ পাছতেই বাৰ্থ সাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড অভিভাৱকক সমজাই দিছে তো এতিয়াৰে পৰা অসমৰ প্ৰত্যেকখন হস্পিটেলতে এই ব্যৱস্থা কৰিব যাৰ কাৰণে নেকি এটা বিশেষকৈ কাৰ্যালয় থাকিব যেটো কাৰ্যালয়ৰ মানুহবিলাকে আপোনালোকৰ সন্তানটিৰ আধাৰ কাৰ্ড আৰু বাৰ্থ সাৰ্টিফিকেট বনাই দি পঠাব যাতে ইন ফিউচাৰ আপোনালোকৰ কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পিয়াজৰ ওপৰত বৰ্তমান সময়ত পিয়াজৰ কেজি 40 টকা আজিৰ পৰা কিছুদিন পূৰ্বে আই থিংক নিৰ্বাচনৰ আগত আছিল পিয়াজৰ কেজি 20 ৰ পৰা 25 টকা লোকসভা নিৰ্বাচনৰ আগত পিয়াজৰ কেজি আছিল 20 ৰ পৰা 25 টকা আৰু পিয়াজৰ এই যে দাম বৃদ্ধি পাইছে এয়া আৰু মানে বাঢ়িয়ে থাকিব আৰু 100 150 200 টকা পৰ্যন্ত পিয়াজৰ কেজি সময়ে পাইছিলেগৈ এতিয়া বস্তুৰ দাম ভাংঘাটিক ৰকমে বাঢ়িছে কিন্তু মানুহৰ ইনকাম সোৰ্সেস বিলাক কমি গৈছে মানুহে বুজিবই পৰা নাই যে অৰুণোদয় আঁচনিৰ পইচা দিছে কিন্তু আমাৰ আনফালে আকৌ বজাৰত যে বস্তুৰ দাম বাঢ়িছে সেইটো মানুহে লক্ষ্যই কৰা নাই কৃষকৰ পইচা 2000 টকা কৈ দিছে কিন্তু লক্ষ্যই কৰা নাই যে আনফালে বস্তুৰ দামটো খুৰা বৃদ্ধি পাই গৈছে
তো বন্ধু বান্ধৱীসকল সেই সময়তে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা কথা ঘোষণা কৰিছে যে পিঁয়াজৰ দামটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে এতিয়া 5 লাখ টন পিঁয়াজ ক্ৰয় কৰিব বুলি জনাইছে 5 লাখ টন পিঁয়াজ ক্ৰয় কৰিব এতিয়া কেন্দ্ৰ চৰকাৰে যাতে পিঁয়াজৰ দামটি বাঢ়ি নাযাওক পিঁয়াজৰ দামটো যাতে কন্ট্ৰলত থাকক তো তাৰ কাৰণে 5 লাখ টন পিঁয়াজ কিনিব আৰু ইতিমধ্যে প্ৰায় 70,000 টন পিঁয়াজ কিনিছে বুলি জনাইছে কেন্দ্ৰ চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত কাৰেণ্টৰ নাটনি হৈছে যাৰ কাৰণে নেকি লোড শেডিংৰ সংখ্যা বৃদ্ধি পাই গৈছে কাৰেণ্টৰ নাটনিৰ ফলত কি হৈছে চৰকাৰে কাৰেণ্টৰ প্ৰতি ইউনিটৰ দাম বৃদ্ধি কৰি দিব লগা হৈছে আমাৰ অসমত বাৰু বহু দিনৰ পৰা প্ৰতি ইউনিটৰ দাম বৃদ্ধি পোৱা নাই কিন্তু বাহিৰা ৰাজ্যত প্ৰতি ইউনিটৰ দামটো বাঢ়িবলৈ ধৰিছে গৰমৰ দিন অহাৰ লগে লগে কাৰেণ্টৰ ব্যৱহাৰ বেছি বাঢ়ি যায় ঠাণ্ডা দিনত বেছিকৈ ব্যৱহাৰ নহয় কেৱল লাইট কেইটা ব্যৱহাৰ হয় তাৰ বাহিৰে বাকিবিলাক বস্তু আমি ব্যৱহাৰ নকৰো কিন্তু গৰমৰ দিনত নন ষ্টপ ফ্ৰিজ চলি থাকে নন ষ্টপ এসি চলি থাকে নন ষ্টপ পাংখা চলি থাকে যাৰ ঘৰত নেকি ফ্ৰিজ এসি নাথাকে তেওঁলোকৰ ঘৰত পাংখা এখন হলেও নন ষ্টপ চলি থাকে তো ইয়াৰ ফলত কাৰেণ্টৰ ব্যৱহাৰ বেছিকৈ হৈছে কাৰেণ্টৰ ব্যৱহাৰে কি হৈছে চৰকাৰক কাৰেণ্টৰ নাটনি কৰি পেলাইছে তো কাৰেণ্ট বিলাক কি হয় মেইনলি কিছুমান কোম্পানীৰ পৰা কিনি লয় সাপোজ ধৰি লওক বাহিৰা দেশৰ পৰাও কাৰেণ্ট কিনে এতিয়া ধৰি লওক NSPC এটো ডাইৰেক্টলি কাৰেণ্ট নিজে বিতৰণ নকৰে তেওঁলোকে কাৰেণ্ট উৎপন্ন কৰে তেওঁলোকৰ পৰা সাপোজ ধৰি লওক APDCL কাৰেণ্ট ক্ৰয় কৰে আৰু সেই কাৰেণ্ট আমাক দিয়ে তো যেতিয়া নেকি কাৰেণ্টৰ বৃদ্ধি বাঢ়ি গৈছে তো সেই সময়ত কিন্তু NSPC টো এটাই আছে NSPC এটো আৰু 2-3টা জায়গাত তেওঁলোকৰ প্ৰকল্প বঢ়োৱা নাই তো তাৰ ফলত কি হৈছে কাৰেণ্টৰ ব্যৱহাৰ কাৰেণ্টৰ নাটনি হৈছে তো এতিয়া কি হয় এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক বহাবও দিব নোৱাৰি কাৰণ বিপদ আহিব পাৰে NSPC হৈ গল বা ধৰি লওক আপোনাৰ নেপকো হৈ গল তো এইবিলাকৰ ফলত কি হয় আমাৰ বিপদ আহিব পাৰে সময়ত গৈ মাজে সময়ে লখিমপুৰ ধেমাজি ঢকুৱাখানা এইবিলাক ডুবি থাকিব লাগে NSPC আৰু নেপকোৰ পানীৰ ফলত এতিয়া সেইবিলাক যদি আৰু বঢ়াই দিয়ে তেনেহলে আৰু প্ৰবলেম হ'ব পাৰে নহয় জানো তো সেই কাৰণে কি হয় ইয়াৰ অল্টাৰনেটিভ সলিউশন বৰ্তমান সময়ত চৰকাৰ সমূহে বিচাৰি আছে এটা খবৰ ওলাইছে ৰাজস্থানৰ পৰা খবৰ ওলাইছে যে ৰাজস্থানত এতিয়া 13,595 কোটি টকীয়া এটা বৃহৎ কাৰেণ্টৰ প্ৰজেক্ট বহাব য'ত নেকি সৌৰ শক্তি বা য'ত নেকি আপোনাৰ প্ৰাকৃতিকভাৱে কাৰেণ্ট উৎপন্ন কৰিব পৰা ব্যৱস্থা বহাব বুলি জনাইছে সাপোজ সোলাৰ পেনেল বহাব ডাঙৰ ডাঙৰ যে সেই ঘূৰণীয়া টাৰবাইন বিলাক থাকে পাংখাৰ টাৰবাইন বিলাক নামটো কি আছিল পাহৰিলো তো সেইবিলাক বহাব প্ৰায় 13,595 কোটি টকা খৰচা কৰি আৰু হেয়া হ'ব ৰাজস্থানত আৰু ইয়াৰ ফলত বিশেষকৈ ৰাজস্থানৰ লাভ হ'ব আমাৰ অসমৰ লাভ নহয় চিন্তা কৰিব নালাগে আমাৰ অসমত যদি বহায় তেতিয়া অসমৰ লাভ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিটৰ এক্সামৰ ওপৰত আপোনালোককটো মই এইকেইদিন নন ষ্টপ জনাই আহিছো যে এইবাৰ নিটৰ যিনেকি এক্সাম হৈছিলে তাত এইবাৰ বিভিন্ন বিসংগতিয়ে দেখা দিছিলে এখন পেপাৰ 30 লাখ টকাত বিক্ৰী হৈছিল মই আপোনালোকক জনাইছিলই তো তাৰ ওপৰতো আৰু বিশেষকৈ আপোনালোকক বহলাই কি বুজাম এটা খবৰ ওলাইছে যে নিটৰ পেপাৰ লিকৰ লগত জড়িত থকা আৰু 6 জনকৈ লোকক গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাইছে আৰু 6 জনক গ্ৰেফতাৰ কৰিছে আৰু তাৰ লগে লগে প্ৰায় 1500তকৈ অধিক লোকৰ ৰি এক্সাম হ'ব যি সকলে নেকি গ্ৰেপছ মাৰ্ক পাইছিল তো তেওঁলোকৰ অলৰেডি পৰীক্ষা হলে নেকি যোৱাকালি পৰীক্ষা পাতিলে হ'ব যোৱাকালি পৰীক্ষা অনুষ্ঠিত কৰিছে প্ৰায় 6টাকৈ চেণ্টাৰত নিটৰ যি নেকি প্ৰায় 1500 কিমানজন লোকে গ্ৰেপছ মাৰ্ক পাইছিল তো তেওঁলোকৰ ৰি এক্সাম পতা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা হেলথ ইন্সুৰেন্স কোম্পানীৰ ওপৰত এটা হেলথ ইন্সুৰেন্স কোম্পানীয়ে জনাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া তেওঁলোকে প্ৰায় 10,000 মহিলাক চাকৰি প্ৰদান কৰিব বুলি জনাইছে তেওঁলোকে এটা পদক্ষেপ হাতত লৈছে যাতে তেওঁলোকে মহিলা সবলীকৰণ কৰিব পাৰে মহিলাক যাতে চাকৰি প্ৰদান কৰিব পাৰে তো তাৰ কাৰণে তেওঁলোকে জনাইছে যে প্ৰায় 10 লাখ লোকক চাকৰি প্ৰদান কৰিব বুলি জনাইছে তো সেই হেলথ ইন্সুৰেন্স কোম্পানীটোৰ নাম হৈছে মণিপাল সিংহ হেলথ ইন্সুৰেন্স তো এই কোম্পানীটোৱে প্ৰায় 10,000 মহিলাক চাকৰি প্ৰদান কৰিব তেওঁলোকৰ হেলথ ইন্সুৰেন্স কোম্পানীত এটা কেনেকুৱা ধৰণৰ চাকৰি হ'ব কি নহব ইয়াৰ ওপৰত বাৰু একো গম পোৱা নাই নে সেলছতে চাকৰি দিব নে অন্যান্য ধৰক অফিচত চাকৰি দিব এই সন্দৰ্ভত এটো এতিয়ালৈকে একো গম পোৱা নাই কিন্তু প্ৰায় 10,000 মহিলাক তেওঁলোকে চাকৰি দিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক প্ৰথমেই জনাইছিলো যে ভাৰত আৰু বাংলাদেশৰ মাজত এতিয়া সম্পৰ্ক ভাল হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক হোৱাৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত কেবাটাও চুক্তিবদ্ধ হৈছে কলৈ প্ৰথমটো কলো আপোনালোকক কপাহৰ চুক্তিৰ কথা তাৰ পাছত আপোনালোকক জনাইছো যে ভাৰত আৰু বাংলাদেশে মিলি এতিয়া এটা স্যাটেলাইট লঞ্চ কৰিব তো তাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে বাংলাদেশক এটা বিশেষ অফাৰ দিছে বিশেষ এটা অফাৰ দিছে যে বাংলাদেশৰ মানুহে এতিয়াৰে পৰা আমাৰ ভাৰতলৈ আহিবৰ কাৰণে মেডিকেল ভিসা লাভ কৰিব
আৰু এই মেডিকেল ভিজাৰ জৰিয়তে বাংলাদেশৰ মানুহে আহি আমাৰ ভাৰতত বেমাৰ ঠিক কৰি যাব বুলি জনাইছে তো বাংলাদেশৰ বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা ইমান উন্নত নহয় বাংলাদেশ এতিয়াও পিছ পৰি আছে যথেষ্ট পৰিমাণৰ তো বাংলাদেশৰ মানুহে আমাৰ ভাৰতলৈ আহি উন্নত মানৰ চিকিৎসা কৰিব পাৰিব বুলি জনাইছে হায়দৰাবাদ বেংগলোৰ এনেকুৱা চেন্নাই এইবিলাক জায়গাত আহি বাংলাদেশৰ মানুহে চিকিৎসা কৰিব পাৰিব এতিয়া এখন দেশৰ পৰা এখন দেশলৈ মানুহ যেতিয়া নেকি যাতায়াত কৰে তেতিয়া কি হয় টুৰিজম সেক্টৰটো বাঢ়ে অকল যে কোনোবা এটা সেক্টৰে বাঢ়িব সাপোজ কোনোবা এজন ব্যক্তিয়ে যেনিবা বাংলাদেশৰ পৰা আহি ভাৰতত মেডিকেল দেখাবৰ কাৰণে আহিলে তো তেখেতে মেডিকেল দেখাবলৈ আহোঁতে কি হ'ল যাতায়াতৰ সুবিধা যাতায়াত কৰিব লগা হ'ল যাতায়াত কৰিবৰ সময়ত কি কৰিব আমাৰ ভাৰতীয় বাছ সেৱা তেখেতে ব্যৱহাৰ কৰিব তাৰ লগে লগে তেখেতৰটো ভোক লাগিব ভোক লগাৰ লগে লগে তেখেতে খাব তো খাব ক'ত আমাৰ ভাৰতীয় বস্তুৱে খাব তাৰ লগে লগে তেখেতে কোনোবা নহয় কোনোবা এখন হোটেলত থাকিব লাগিব মেডিকেল দেখাবৰ কাৰণে তো হোটেল ক'ত থাকিব তেখেতেতো বাংলাদেশত গৈ হোটেলত নাথাকে আমাৰ ভাৰততে থাকিব তাৰ ফলত কি হ'ব আমাৰ ভাৰতীয় কোনোবা এজনৰ লাভ হ'ব তো আল্টিমেটলি ক'বলৈ গ'লে ভাৰত চৰকাৰৰ লাভ যাৰ কাৰণে নেকি এইটো এটা নতুন মানে পদক্ষেপ লৈছে যে যিসকলে নেকি বাংলাদেশৰ পৰা আহি আমাৰ ভাৰতত চিকিৎসা কৰিব বিচাৰে তো তেওঁলোকক এখন এতিয়াৰে পৰা মেডিকেল ভিজা প্ৰদান কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এজন যুৱকৰ লগত এটা কমেডি হৈ গ'ল এটা কমেডি সিন হৈ গ'ল আৰু এইটো কমেডি সিন বুলি ক'ব নোৱাৰি তেখেতেহে বুজি পাইছে যে তেখেতৰ লগত হৈছে কি ঘটনাটো একচুৱেলি কথাটো হ'ল এনেকুৱা ধৰণৰ এজন ৰোগীয়ে কৰিবলৈ গৈছিলে বেলেগ এটা অপাৰেশ্যন আৰু সেই ৰোগীজনক কি কৰি দিলে লিংগ পৰিৱৰ্তন কৰি দিলে মতাৰ পৰা মাইকী কৰি দিলে তেখেতৰ লিংগ পৰিৱৰ্তন কৰি দিয়া হ'ল ডক্টৰে মানে তেখেতে অপাৰেশ্যন কৰিবলৈ গৈছিলে বেলেগ কিবা বিভাগৰ কিন্তু তেখেতক অপাৰেশ্যন কৰি পঠালে বেলেগ কিবা এটা এতিয়া ৰোগীজনে পুৰা চিঞৰ বাখৰ কৰিছে খাই হুলস্থুল কৰিছে ৰোগীজনে কৈছে মোৰ জীৱন ধ্বংস কৰি পেলালে ডক্টৰে এতিয়া এইটোটা আমাৰ কাৰণে হাঁহি উঠা খবৰ হৈছে কিন্তু তেখেতৰ কাৰণে বা তেখেতৰ পৰিয়ালৰ কাৰণে এইটোটা কিমান ডাঙৰ খবৰ ভাবকচোন বাৰু যিজন নেকি পুৰুষ আছিল সেইজনক মহিলা বনাই দিলে অপাৰেশ্যন কৰি এইটোটা কিমান ডাঙৰ ঘটনা হৈ গৈছে এতিয়া ডক্টৰজনৰ ওপৰতো ডাইৰেক্টলি কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰে তো যিখন হস্পিটেলত নেকি তেনেকুৱা ধৰণৰ কৰিবলৈ গৈছিলে যিখন হস্পিটেলত নেকি অপাৰেশ্যন কৰিবলৈ গৈছিলে তো সেই হস্পিটেলখনৰ ওপৰত হয়তো কিবা একশ্যন ল'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অম্বুবাচী মেলা চলি আছে অম্বুবাচী মেলা চলি থকাৰ মাজতেই এটা বেয়া খবৰ ওলাইছে অসমবাসীৰ কাৰণে অম্বুবাচী মেলা চলি থকাৰ মাজতেই খবৰ ওলাইছে যে ধাৰাসাৰ বৰষুণ আৰু বৃষ্টিপাত হ'ব বুলি জনাইছে আমাৰ অসমত আৰু যাৰ কাৰণে নেকি আমাৰ অসমৰ একাংশ ডিষ্ট্ৰিক্টত এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰি দিছে আঞ্চলিক বতৰ বিজ্ঞানীৰ তৰফৰ পৰা আৰু যাৰ ফলত নেকি ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে বতাহ ধুমুহা দিয়া পৰিলক্ষিত হৈছে তো আপোনালোকে বাৰু অম্বুবাচী মেলা চাবলৈ গৈছে নে নাই যোৱা কমেণ্ট এটা কৰি জনাব আপোনালোকে অম্বুবাচী মেলাত আছে নেকি বৰ্তমান সেইটো কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ মণ্ডলা ডিষ্ট্ৰিক্টৰ পৰা খবৰ লৈছে যে মধ্যপ্ৰদেশৰ মণ্ডলা ডিষ্ট্ৰিক্টৰ প্ৰায় 11টা মুছলমান পৰিয়ালৰ ঘৰত মধ্যপ্ৰদেশৰ চৰকাৰে বুলডোজাৰ চলালে বুলি জনাইছে এতিয়া যি ঠাইডোখৰত সেই মুছলমান পৰিয়ালখিনি আছিলে তো সেই মুছলমান পৰিয়াল থকা ঠাইখিনি চৰকাৰৰ আছিলে নে তেওঁলোকৰ নিজা আছিলে এতিয়ালৈকে গম পোৱা নাই কিন্তু চৰকাৰৰ এনেকুৱা ধৰণৰ সিদ্ধান্তত হতভম্ব হৈছে এতিয়া সেই মুছলমান পৰিয়ালকেইটা প্ৰায় 11টা মুছলমান পৰিয়ালত ঘৰ ভাঙি দিলে 11টা মুছলমান পৰিয়ালত বুলডোজাৰ চলালে মধ্যপ্ৰদেশৰ চৰকাৰে অকল যে সেই 11টা পৰিয়ালতে বুলডোজাৰ চলাইছে তেনেকুৱা ধৰণৰ কথা নহয় তাৰ লগে লগে খবৰ ওলাইছে যে প্ৰাক্তন সিএমৰ এটা বাসগৃহ ভাঙি পেলালে মধ্যপ্ৰদেশৰ চৰকাৰে প্ৰাক্তন সিএমৰ ঘৰ ভাঙি পেলাইছে তো মধ্যপ্ৰদেশৰ চৰকাৰে কোৱা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে সেই ঘৰটি চৰকাৰী যিবিলাক নেকি ৰুল ৰেগুলেশ্যন থাকে সেই ৰুল ৰেগুলেশ্যনবিলাক ফ'ল' কৰি বনোৱা নাছিলে যাৰ কাৰণে নেকি তেখেতৰ ঘৰটি ভাঙি পেলালে বুলি জনাইছে তো এই যি নেকি বুলডোজাৰ চলোৱা কাহিনীটো এইটো উত্তৰ প্ৰদেশৰ পৰা আহিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথে কি হয় আপোনাৰ প্ৰায় সময়তে আমি খবৰ পাই থাকোঁ তেখেতে মানে কি কৰে এনেকুৱা মানুহবিলাকৰ ঘৰবিলাকত বুলডোজাৰ চলাই দিয়ে বিশেষকৈ মুছলমান মানুহৰ ঘৰত তেখেতে বুলডোজাৰ চলায় তো সেই যি নেকি ধাৰা তো সেই ধাৰাটো এতিয়া লাহে লাহে কি কৈছে বাকী ষ্টেটবিলাকলৈও বিয়পিব লাগিছে তো বন্ধু বান্ধৱীসকল এইটো বাৰু ভাল কাম কৰিছে নে বেয়া কাম কমেণ্ট এটা কৰি জনাব তো তেওঁলোকক আমি সিলেকশ্যন কৰোঁ কি কাৰণে আমাৰ ভালৰ কাৰণে কিন্তু আল্টিমেটলি আমি দেখা পাওঁ তেওঁলোকে আমাৰ উল্টা কামটো কৰে আমাৰ বেয়া কামটোহে কৰা পৰিলক্ষিত হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নিটৰ পেপাৰ লিক হোৱাৰ পাছতে মানে নিটৰ এক্সামৰ পেপাৰ লিক হোৱাৰ পাছতেই এতিয়া আমাৰ ভাৰতবৰ্ষত এখন নতুনকৈ আইন অনা হৈছে
মই আপোনালোকক যোৱাকালি খবৰটো জনাইছিলোঁ যে যিসকলে নেকি নিটৰ পেপাৰ লিক কৰিব তেওঁলোকক 1 কোটি টকাৰ জৰিমনা আৰু 10 বছৰ পৰ্যন্ত জেল দিয়া হ'ব মই আপোনালোকক যোৱাকালি খবৰটো জনাইছিলোঁ কিন্তু এতিয়া খবৰ ওলাইছে যে যিসকলে নেকি অসৎ প্ৰক্ৰিয়া অৱলম্বন কৰিব পৰীক্ষাত তো তেওঁলোককো শাস্তি দিয়া হ'ব বুলি জনাইছে বা জুনে নেকি কোনো এজন লোকক নকল দিব বা নকল কৰিবৰ কাৰণে সুবিধা কৰি দিব তো তেখেত লোকৰ ওপৰতো এতিয়াৰে পৰা বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে আমাৰ অসমৰো এনেকুৱা বহুতো বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত নেকি এতিয়াও নকলৰ প্ৰথাটো খুব সুন্দৰকৈ চলি আছে আপুনি যেনিবা মেট্ৰিক পাছ কৰিব পৰা নাই তো সেইখন বিদ্যালয়লৈ যাওক আপুনি মেট্ৰিক পাছ সুন্দৰকৈ কৰি আহিব কাৰণ তাত কি কৰা হয় নকলৰ ব্যৱস্থা থাকে নকল ধুনীয়াকৈ কৰিবলৈ দিয়া হয় এতিয়াৰ পৰা সেইবিলাক নচলিব তেনেকুৱা ধৰণৰ যদি কৰে অসৎ পন্থা যদি অৱলম্বন কৰে তো যিজনে সেই কামটো কৰিব তেখেতো যাব লাগিব জেললৈ তেখেতক সেই কামটো কৰিবৰ কাৰণে যোনে সুবিধা কৰি দিব তো তেখেতো জেললৈ যাব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ৰেচন লাভ কৰে নে নকৰে আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে যদি ৰেচন লাভ কৰে তেন্তে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকে এটা নিৰ্দেশনা জাৰি কৰিছিলে ই-KYC কৰিবৰ কাৰণে আপোনালোকে বাৰু ই-KYC কৰিলে নে নাই কৰা কমেন্ট এটা কৰি জনাব 25 তাৰিখলৈকে লাষ্ট ডেট আছে মানে এই মাহৰ 25 তাৰিখ জুন মাহৰ 25 তাৰিখ আজি হৈছে 24 তাৰিখ অহাকালিলৈ 25 তাৰিখ আজি হৈছে 24 অহাকালিলৈ 25 মানে আজি আৰু কালিলৈ দিনটো আছে তো আজি আৰু কালিৰ দিনটোৰ ভিতৰত আপোনালোকৰ ঘৰৰ কোনোবা যদি বাহিৰত আছে তেন্তে তেওঁলোকক ই-KYC কৰিবলৈ কওক নহলে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি যাব আপোনালোক কিন্তু ৰেচন লাভ নকৰিব এইটো অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণে ঘোষণা কৰা হৈছে এটা ডাঙৰ জাননী তো আপোনালোকে কৰিলে নাই কৰা যদি নাই কৰা শীঘ্ৰে গৈ কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ এজন জুবিন নামৰ লৰাৰ ওপৰত আমাৰ অসমৰ এজন জুবিন নামৰ লৰাৰ এটা দুৰ্ঘটনাত মানে এটা এক্সিডেন্টত তেখেতৰ এখন হাত কাট খাই গৈছিল তো তাৰ পাছত সেই লৰাজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰলৈ গ'ল আৰু ওচৰলৈ গৈ সহায়ৰ হাত বিচাৰিলে যে মোক কিবা এটা সহায় কৰক মোৰ এখন হাত নাই মোৰ দেউতা নাই মই গোটেই ঘৰখন চলাব লাগে মই কাম বন কৰি চলাব লাগে তো মোৰ হাতখন নোহোৱাৰ ফলত মোৰ যথেষ্ট পৰিমাণৰ অসুবিধা হৈছে তাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে ঠিক আছে তোমাক মই প্লাষ্টিকৰ হাত লগোৱাত সহায় কৰি দিম আৰু সেই যি নেকি কথা দিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো সেই কথা দি এতিয়া কথা ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া সেই যুৱকজনক বেংগলুৰুলৈ পঠাব আৰু তেখেতক প্লাষ্টিকৰ হাত লগোৱাত সহায় কৰিব বুলি জনাইছে প্লাষ্টিকৰ হাতখন লগাবৰ কাৰণে যিমান টকা পইচা খৰচা হয় সমস্ত টকা পইচা খৰচা কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো বন্ধু বান্ধৱীসকল এই সন্দৰ্ভত বাৰু আপোনালোকে গম পাইছিলে নাই পোৱা কমেন্ট এটা কৰি জনাব তো আমাৰ চৰকাৰৰ এখন বিশেষ আঁচনি আছে আঁচনিখনৰ নামটো পাহৰিলোঁ বাৰু তো আজিৰ পৰা প্ৰায় মানে 6-7 মাহ পূৰ্বে এবাৰ মই আমাৰ অসমৰ শিক্ষামন্ত্ৰীক লগ কৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়া তেখেতে তেতিয়া কৈছিলে যে আমাৰ অসমৰ কিছুমান এনেকুৱা আঁচনি আছে যিবিলাকৰ কথা মানুহবিলাকে গম নাপায় তো সেই তেনেকুৱা আঁচনিবিলাকৰ জৰিয়তে আপোনালোকৰ যদি ডাঙৰ বেমাৰ আজাৰ হয় যিবিলাকৰ নেকি টকা পইচা আপোনালোকৰ খৰচা কৰিবৰ কাৰণে নাথাকে তো সেই আঁচনিবিলাকৰ জৰিয়তে আপোনালোকে বাহিৰত গৈ চিকিৎসা কৰিব আহিব পাৰে সাপোজ আপোনালোকৰ কিডনি ফেইলিয়াৰ হৈছে সাপোজ আপোনালোকৰ কেঞ্চাৰ হৈছে সাপোজ আপোনালোকৰ অন্যান্য ডাঙৰ বেমাৰ হৈছে যিবিলাকৰ ঠিক ঠাক কৰিবলৈ আপোনালোকৰ পইচা নাথাকে তো সেইবিলাক ঠিক কৰিবৰ কাৰণে আপোনালোকে বাহিৰলৈ যাব পাৰে চৰকাৰৰ সুবিধা ল'ব পাৰে চৰকাৰে সমস্ত টকা দিয়ে থকা খোৱা সকলোবিলাক টকা দিয়ে আপোনালোকৰ ঠিক কৰিবৰ কাৰণে গতিকে আপোনালোকৰো যদি ওচৰে পাজৰে কাৰোবাৰ কিবা হয় তো তেওঁলোকক জনাব যে এনেকুৱাও কিবা এটা আঁচনি আছে যিটোৰ জৰিয়তে মানুহে সুবিধা পায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰৰ কন্যাক বাৰু বা আপোনালোকৰ ঘৰৰ সন্তানক বাৰু আপোনালোকে বিভিন্ন ধৰণৰ পেকেজিং বস্তু খাবলৈ দিয়ে নে নিদিয়ে কমেন্ট এটা কৰি জনাবচোন যিবিলাক বস্তু নেকি পেকেটত পোৱা যায় সেইবিলাক বস্তু পৰাপক্ষত ঘৰৰ ল'ৰা ছোৱালীৰ পৰা অতৰাই ৰাখিব লাগে পৰাপক্ষত ল'ৰা ছোৱালী কি আমি ডাঙৰ মানুহ খাব নালাগে কাৰণ যিবিলাক নেকি পেকেটত বস্তু থাকে সেই পেকেটত থকা বস্তুবিলাকত একদম অধিক মাত্ৰা প্ৰিজাৰভেটিভ থাকে মানে আপুনি চাব আপুনি ঘৰত এটা আলু থৈ দিব এনে নৰমালি আপুনি আলু এটা থৈ দিব কাটি পিনে থৈ দিব কাটি থব বা ভাজি থব বা যিকোনো প্ৰক্ৰিয়াৰে আপোনালোকে সেই আলুটো থব কিছু দিনৰ পাছত চাব সেই আলুটো বেয়া হৈ যায় তাত বেক্টেৰিয়া লাগি যায় কিন্তু আপোনালোকে ভাবক এই চিপছৰ পেকেটত 6-7 মাহ দিন ধৰি আলুৰ সেই স্লাইচবিলাক থাকে কিন্তু আলুবিলাকটো ভেকুৰি নাযায় যেনেকুৱা থাকে ঠিক তেনেকুৱাই হয় ভাজি ওলোৱাৰ পাছত যেনেকুৱা কুৰমুৰিয়া থাকে ঠিক কুৰমুৰিয়া হৈ থাকে তাত মানে কি হয় বিভিন্ন প্ৰকাৰৰ প্ৰিজাৰভেটিভ মিলোৱা হয় ঢেৰ কিবা কিবি মিলাই যাৰ ফলত নেকি সেইবিলাক ঠিক তেনেকুৱা ধৰণৰ হৈ থাকে গতিকে সেইবিলাকে আমাৰ স্বাস্থ্য ক্ষতি কৰে সেইবিলাক আমি পৰাপক্ষত খাবই নালাগে তো সেইখিনিতে এটা খবৰ ওলাইছে যে এগৰাকী মহিলাই তেখেতৰ কন্যা সন্তানক ডেইৰী মিল্ক চকলেট আনি দিছিলে খোৱাবৰ কাৰণে আৰু এই ঘটনাটো হৈছে ডিগবৈত
তো তেখেতৰ কন্যা সন্তানক ডেইৰী মিল্ক চকলেট আনি দিছিলে খাবৰ কাৰণে তো ডেইৰী মিল্ক চকলেট খাই থকাৰ মানে কন্যাই খাই থকাৰ পাছত তেখেতে দেখা পাইছে যে যিটো নেকি চকলেট আছিলে চকলেটৰ পৰা মানে একদম পুৰা সৰু 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 পোক ওলাইছে মানে কি হৈছে হেতুত পোক লাগি গৈছিলে গৰমৰ দিন না তো কিবা কাৰণে হয়তো কিবা কিবি লিকেজ হ'ল থাকে তাত বীজাণু বেক্টেৰিয়া সোমাই গ'ল তাৰ পাছত পোক লাগি গ'ল গোটেই মানে চকলেটটো গতিকে আপোনালোকে যদি এনেকুৱা পেকেটিং বস্তুবিলাক খাবলৈ দিয়ে ঘৰৰ ল'ৰা ছোৱালীক অকণমান চাই চিতি খুৱাব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বাজেটৰ ওপৰত বাজেট 2024 আৰু 2025 জুলাই মাহত ঘোষণা কৰা হ'ব বুলি জনাইছে 2024 আৰু 2025 চনৰ বাজেটখন জুলাই মাহত আপোনালোকৰ কাৰণে মুকলি কৰা হ'ব তো এই 2024 আৰু 2025ত আহিবলগীয়া বাজেটখনত কি কি থাকিব কি কি নাথাকিব মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আপোন নিউজ চেনেল মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ তো আপোনালোকে গৈ তাত চাবগে তাত সকলোবিলাক তথ্য জনাই দিছোঁ যে কি থাকিব পাৰে কি থাকিব নোৱাৰে তো কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে ভাল খবৰ আহিব পাৰে সকলোবিলাক জনাইছোঁ আপোনালোকে গৈ এবাৰ চাবগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম